আমাৰ ঘৰৰ লাই শাক কিমান ফ্ৰেছ চাওক দেখিলে জিভাৰ পানী পৰি যায় নহয়নে শাকখিনি উঠাই আকৌ অলপমান পালেং শাক আনিছিলে মায়ে বজাৰৰ পৰা সেয়া বাছি দিলোঁ আৰু এইজনীক অলপ মৰম কৰি দিছোঁ আৰু দুপৰীয়াৰ ভাত সাজো ধুনীয়াকৈ ৰ'দত বহিয়ে খাই ল'লোঁ এইটো ভিডিঅ' আচলতে যোৱাকালিৰে মোৰ লগৰ ছোৱালী এজনীৰ ঘৰত বিহু খাবলৈ মাতিছিলে আমাক এয়া মা আৰু মই যাব ওলাইছোঁ মায়ে এয়া কিবাকিবি লৈ আছে সিহঁতৰ ঘৰৰ কাৰণে মিঠাই চিঠাই আমি সন্ধিয়াই গৈছিলোঁ ভাবিছোঁ চাহ তাহ খাই গুচি আহিম কিন্তু ভাত নোখোৱাকৈ মানে নেৰেই সেইটো কাৰণে আহোঁতেও দেৰি হ'ল আৰু যোৱাকালি সেনেকৈ ভিডিঅ'ও দিয়া নহ'ল আজি সেইকাৰণে মই দুইটা ভিডিঅ' মিক্স কৰি দিছোঁ এয়া আমি ভাত চাত খাই ৰাতি আহিলোঁ আৰু ৰাতিপুৱা এয়া মোৰ অৱস্থা চাওক পেটৰ বিষত বহি আছোঁ বুজি পাইছেই চাগে আৰু আজি এয়া ক্ৰাফটাৰ হৈছে মাহা ৰং কৰি আছে বাল্টি এটাত আৰু এইটো চাওকচোন মই কি বনালোঁ কেনেকুৱা লাগিছে ক'বচোন ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ ইউটিউবৰ ভিডিঅ' এটা দেখিছিলোঁ তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই বাই